everyone, welcome to Exia IS Academy. মই আজি আপোনালোকৰ ওচৰলৈ লৈ আহিছো কাৰেন্ট এফেয়াৰ্ছৰ এটা টপিক যিয়ে আপোনালোকৰ APSC আৰু UPSC দুইটা এক্সামতে সহায় কৰিব। টপিকটো হৈছে the Gutka Nation and the Welfare State। এই টপিকটোত কি লিখা আছে যে আমাৰ এটা সাৰ্ভে হৈছিল Household Consumption Expenditure Survey বুলি 2023-24 তাৰ ফাইন্ডিংছৰ মতে আমাৰ ইণ্ডিয়া টবেকো কনজাম্পচনৰ গ্ৰোথ ৰেপিডলি বাঢ়িবলৈ ধৰিছে অতি মাত্ৰাত বাঢ়িছে স্পেশালি ক'ত বাঢ়িছে ৰুৰেল এৰিয়াত বাঢ়িবলৈ ধৰিছে আৰবান এৰিয়াটো বাঢ়িছে কিন্তু ৰুৰেল এৰিয়াত ইয়াৰ গ্ৰোথ অতি বেছি হৈছে এটা কি পাইছো ইয়াৰ ফাইন্ডিংছৰ মতে rural tobacco consumption পৰিমাণ 2012 পৰা 2024 লৈকে 58% তকৈ বেছি হৈছে ঠিক আছে গুটকা কনজাম্পচন ৰাইজ হৈছে সগুণ ৰাইজ হৈছে বুলি কৈছে 6 fold ৰাইজ হৈছে গুটকা কনজাম্পচন আৰু এই ফাইন্ডিংছক লৈ পেলাই এটা এখন চাৰ্ট বনোৱা হৈছে এখন চাৰ্টখন হৈছে ৰুৰেল পাৰ হাউসহোল্ড স্পেন্ডিং মান্থলি স্পেন্ডিং টু ৰুৰেল হাউসহোল্ডত কিমান মান্থলি স্পেন্ডিং কৰে হ'ল ইয়াত দেখুৱা হৈছে যে পান মছলা টবেকো ইনটক্সিকেন্টস এইবিলাকৰ স্পেন্ডিং হৈছে মান্থলি স্পেন্ডিং 4% আৰু এডুকেশনাল স্পেন্ডিং মাত্ৰ 2.5% এই যে এটা গ্ৰোথ হৈছে যে টবেকো কনজাম্পচনৰ সেই কনসেপ্টটো কি বুলি কোৱা হয় ক্ৰাউডিং আউট ইফেক্ট বুলি কোৱা হয় ক্ৰাউডিং আউট ইফেক্ট মানে কি যেতিয়া আমি অদৰকাৰী বস্তুত বেছিকে স্পেন্ড কৰো যেনেকে টবেকো ইনটক্সিকেন্টস এইবিলাকৰ স্পেন্ডিং বেছি হয় আৰু এডুকেশন ইনফ্ৰাষ্ট্ৰাকচাৰ এইবিলাকৰ স্পেন্ডিং কম হ'বলৈ ধৰে সেই কনসেপ্টটো আমি কি বুলি কওঁ ক্ৰাউডিং আউট ইফেক্ট বুলি কওঁ ঠিক আছে এই ক্ৰাউডিং আউটৰ ফলত আমাৰ কি সৃষ্টি হৈছে এটা ফিস্কেল প্যাৰাডক্সৰ সৃষ্টি হৈছে মৰেল হাজাৰ্ডৰ সৃষ্টি হৈছে কেনেকৈ সৃষ্টি হৈছে এটো আমি বুজিম তাৰ আগতে আমি ওয়েলফেয়াৰ ষ্টেটৰ কথা বুজিব লাগিব তা ওয়েলফেয়াৰ ষ্টেট মানে কি সেই কনসেপ্টটো হয়তো আছে আপোনালোকে ফেমিলিয়াৰ হয় তথাপিতো মই অলপমান কৈ দিছো ওয়েলফেয়াৰ ষ্টেট মানে হৈছে এটা গভৰ্ণমেন্ট সিস্টেম য'ত গভৰ্ণমেন্টে কি কৰে কিছুমান আঁচনি লৈ আহে আৰু যাৰ জৰিয়তে সোশ্যাল আৰু ইকোনমিক ডেভেলপমেন্ট কৰিবলৈ চেষ্টা কৰে আমাৰ ইণ্ডিয়া এখন ওয়েলফেয়াৰ ষ্টেট য'ত আমাৰ গভৰ্ণমেন্টে কি কৰে কিছুমান আঁচনি লৈ আহে আৰু তাৰ জৰিয়তে সোশ্যাল আৰু ইকোনমিক ডেভেলপমেন্ট কৰিবলৈ চেষ্টা কৰে ঠিক আছে এতিয়া ঘূৰি আহো আমি সেই ফিস্কেল প্যাৰাডক্সটো ফালে কেনেকৈ সৃষ্টি হৈছে এই যে পিকচাৰটো আপোনালোকে দেখিছে মানুহজনে সিগাৰেট খাই থকা এই বিহেভিয়াৰটো কেনেকৈ সৃষ্টি হৈছে এই বিহেভিয়াৰটো সৃষ্টি হৈছে সাৰগেট এডসমূহ চাইছে সাৰগেট এড মানে কি যে যিবিলাক এড মানে পান মছলা গুটখা যিবিলাক ব্ৰেণ্ড প্ৰডাক্টৰ ওপৰত যিবিলাক এডভাৰটাইজিং কৰা হয় সেইবিলাক এডভাৰটাইজক কি বুলি কয় সাৰগেট এড বুলি কয় সেই এডসমূহ চাইছে আমাৰ টবেকো কনজাম্পচনৰ পৰিমাণ ৰাইজ হৈছে এই বিহেভিয়াৰটো সৃষ্টি হৈছে তাৰ ফলত কি হৈছে কনসিকুৱেন্টলি কিছুমান নন কমিউনিকেবল ডিজিজৰ সৃষ্টি হৈছে কেন্সাৰৰ দৰে এনেকুৱা কিছুমান ডিজিজৰ সৃষ্টি হৈছে আৰু যেতিয়া সেই ডিজিজসমূহ সৃষ্টি হৈছে যিহেতু আমাৰ এখন ওয়েলফেয়াৰ ষ্টেট চৰকাৰে কি কৈছে এই ডিজিজবোৰ কিউৰ কৰিবলৈ কিছুমান হেলথৰ আঁচনি আনিছে হেলথৰ ওপৰত কিছুমান আঁচনি আনিছে আয়ুষ্মান ভাৰত প্ৰাইম মিনিষ্টাৰ জন আৰোগ্য যোজনা প্ৰধানমন্ত্ৰী জন আৰোগ্য যোজনা এনেকুৱা কিছুমান স্কিম আনিছে যেতিয়াই এই স্কিমবিলাক আনিছে আনি অনাৰ ফলত কি হৈছে এটা আমি ফিস্কেল ট্ৰেপত ফচিছো কেনেকৈ ফচিছো যেতিয়া চৰকাৰে ডিজিজবিলাক কিউৰ কৰিবলৈ ইয়াৰ স্পেন্ডিং বঢ়াইছে তেতিয়া কি হৈছে এডুকেশন ইনফ্ৰাষ্ট্ৰাকচাৰ এইবিলাকৰ ওপৰত স্পেন্ডিং কমি গৈছে যেতিয়া এডুকেশনৰ ওপৰত স্পেন্ডিং কমি গৈছে যেতিয়া শিক্ষা নাথাকে কি হ'ব মানুহে এৱেৰনেছ নাথাকিলে মানুহে এই সাৰগেট এডবোৰকে চাব আৰু এই টবেকোৰ কনজাম্পচন বিলাক বাঢ়ি যাব মানে কি কৈছে চৰকাৰে এইবিলাক ডিজিজ কিউৰ কৰিবলৈ চেষ্টা কৰিছে কিন্তু সিটিজেনে আকৌ সেই ডিজিজ হোৱাৰ কাৰণবিলাক আকৌ ৰিপিট কৰি আছে আকৌ ডিজিজবিলাক সৃষ্টি কৰা লাগি আছে মানে এতিয়া এই যে আমাৰ প্ৰবলেমটো হৈ আছে তাৰ সলিউশনটো কি ৱে ফৰৱাৰ্ড হিচাপে চাবলৈ গ'লে আমি ফাৰ্ষ্টত কি কৰিব লাগিব কাৰেক্টিভ টেক্সৰ কনসেপ্টটো আনিব লাগিব কাৰেক্টিভ টেক্স কৰিবলৈ হ'লে কি কৰিব লাগিব কিছুমান এইবিলাক যিবিলাক বেন প্ৰডাক্ট আছে স্বাস্থ্যৰ কাৰণে হানিকাৰক যিবিলাক প্ৰডাক্ট আছে তাৰ ওপৰত টেক্স ইম্পোজ কৰিব লাগিব বেছিকে সিনটেক্সৰ কনসেপ্টটো আনিব লাগিব সিনটেক্স মানে হেতুৱে যে যিবিলাক বেন প্ৰডাক্ট আছে স্বাস্থ্যৰ কাৰণে হানিকাৰক প্ৰডাক্ট আছে সেইবিলাকৰ ওপৰত টেক্স ইম্পোজ কৰা সেইবিলাকৰ যেতিয়া টেক্স ইম্পোজ কৰিব তাৰ দাম বাঢ়ি যাব আৰু মানুহে এফৰ্ড কৰিব নোৱাৰা হ'ব তেতিয়া সেই কনজাম্পচন কমি যোৱাৰ সম্ভাৱনা থাকিব নেক্সট সলিউশনটো কি লুপহোল বিলাক ক্লোজ কৰিব লাগিব লুপহোল ক্লোজ কৰিব লাগিব মানে এই টুইন পেক্সৰ এই কনসেপ্টটো বেন কৰিব লাগিব ঠিক আছে টুইন পেক বেন কৰিব লাগিব তাৰ থাৰ্ডত আমি কি কৰিব পাৰো যে নাচ থিওৰি কনসেপ্টটো আনিব পাৰো
নাচ থিয়ৰী মানে কি যে যেতিয়া আমি মানুহৰ বিহেভিয়াৰ ইনডাইৰেক্টলি চেঞ্জ কৰিবলৈ ট্ৰাই কৰোঁ মানে কিছুমান কেম্পেইনৰ জৰিয়তে আমি যদি দেখুৱাওঁ যে ইকনমিক লছ হৈ থাকে টবেকো কনজাম্পশ্যন কৰিলে এইবিলাক বেয়া বস্তু খালে যে ইকনমিক আমাৰ লছ হয় সেই এৱাৰনেছটো আনিব লাগিব কিছুমান কেম্পেইনছৰ জৰিয়তে তেতিয়া সেইটো এটা সলিউশ্যন হ'ব ঠিক আছে তাৰপিছত আৰু সলিউশ্যন যদি আমি বিচাৰিবলৈ যাওঁ তেতিয়া কি কৰিব লাগিব সাপ্লাই ট্ৰানজিশ্যন কৰিব লাগিব মানে টবেকো ৰিলেটেড যিমানখিনি ক্ৰপছ আছে টবেকো য'ৰ পৰা উৎপাদন হয় সেইখিনি ক্ৰপছৰ সলনি আমি বেলেগ ক্ৰপছক খেতি কৰিব পাৰোঁ সেইটো ইনচেন্টিভাইজ ক্ৰপ শিফ্ট কৰিব পাৰোঁ সেইটো এটা সলিউশ্যন হ'ব ঠিক আছে এতিয়া আমি চাম যে এই টপিকটো আমাৰ কেনেকৈ এক্সামৰ লগত ৰিলেটেড এইটো জিএছ পেপাৰ 2 হেল্থ মেনেজমেণ্ট ৱেলফেয়াৰ স্কিম গভাৰ্নেন্স এইবিলাকৰ লগত ৰিলেটেড হ'ব জিএছ পেপাৰ 3 আমাৰ গভৰ্ণমেণ্ট বাজেটিং ইনক্লুজিভ গ্ৰোথ এইবিলাকৰ লগতো ৰিলেটেড হ'ব পাৰে এইখন পেপাৰৰ লগতো জিএছ পেপাৰ 4 আমাৰ এথিকেল মাৰ্কেটিং কৰ্পৰেট ৰেছপন্সিবিলিটি এইবিলাকৰ লগতো ৰিলেটেড হ'ব কাৰণ এইবিলাকৰ টবেকো কনজাম্পশ্যনৰ টবেকৰ এইবিলাক এডৰ পৰাহে আমাৰ সেইবিলাক কনজাম্পশ্যনটো ৰাইজ হৈছে গতিকে সেই এথিকেল মাৰ্কেটিং কৰ্পৰেট ৰেছপন্সিবিলিটি এইবিলাকৰ কনচেপ্টটো আহি যাব সেইকাৰণে এই জিএছ পেপাৰ 4ৰ লগতো আমি লিংক কৰিব পাৰোঁ ঠিক আছে আজিলৈ ইমানে এই টপিকটোৰ ওপৰত আৰু এনেকুৱা আপোনালোকৰ ইনফৰ্মেটিভ ভিডিঅ' পাই থাকিবলৈ আপোনালোকে চাই থাকক আমাৰ XDIS একাডেমি চেনেলটো থেংক ইউ